অ'টোখন লৈ গৈছোঁ। মোৰ ৰেপিডো লাগিছিলে 9:30 বজাত। 9:30 বজাত ৰেপিডো লাগিলত মই এতিয়া চাইছোঁ তাৰ পিক আপ লোকেশ্যনটো এটা ভুল। তাৰপৰা মই পিক আপৰ মানে মোবাইলৰ হেৰিটো চাইছোঁ ক'ত কি আছে কি কথা। চাওঁতে তেতিয়া তেহেঁতৰ পিক আপ লোকেশ্যনটো আছে চোলাদৰ ফালে আৰু সিহঁতি মানুহকেইটা আছে দহাবা চুকত। দহাবা চুকত আছে। তাৰপিছত আকৌ মোক ক'লোঁ মই তেতিয়া মই হেৰি কৰি পেলাই ফোন কৰিলোঁ ক'ত আছে কি কথা সুধিলোঁ। তেহেঁতি কৈছে দহাবা চুকৰ লাষ্টৰ ফ্লেটলৈ আহক দাদা, এনেকৈ মোৰ ঘৰ কি হ'ল। তাৰপৰা মোৰ ঘৰলৈ মেডিকেললৈ নিব লাগে। তাৰপৰা মেডিকেল নিবলৈ আপুনি জল্দি আহক। আপোনাৰ মই তেতিয়া পইচা কথা উলিয়াব খুজিলোঁ। তেতিয়া কৈছে পইচা কথা চিন্তা কৰিব নালাগে, আপুনি যি লাগে মই তাকে দিম, আপুনি আহক জল্দি আহক। তাৰপৰা মই গৈছোঁ, গৈ পেলাই মই তেতিয়াও মই হেৰি কৰিছোঁ, তেহেঁতক আকৌ এবাৰ ফোন কৰিছোঁ দহাবা চুকলৈ সোমোৱা সেইখনত। তেতিয়া ফোন কৰিছোঁ দাদা আপোনাৰ পিক আপ লোকেশ্যনটো চাওঁ ভুলকৈ আছে, আপুনি আছে এইটো চোলাদৰ ফালে, আপুনি আছে এই দহাবা চুকৰ ফালে ক'লে। ফোন কৰি মাতিলে বোলে এই দহাবা চুকৰ লাষ্টৰ ফ্লেটলৈ আহক। মই তেতিয়া লাষ্টৰ ফ্লেটটো একদম টাৰ্ণিংটোৰ ওচৰতে তিনিআলিৰ ওচৰতে এইপিনে ষ্টেচন যাব পাৰি যে সেইখনতে ৰখি আছোঁ। ৰখি থাকোঁতে তেতিয়া মই ফোন কৰিছোঁ 3-4 মিনিটমান হৈছে আৰু আহিছে মানে আহিছোঁ গৈ আছে বুলি ক'লে। তাৰপৰা মই কৈছোঁ তেহেঁতি আছে এই শিৱ মন্দিৰটো ওচৰৰ এই টাৰ্ণিংটোৰ ওচৰতে ৰখি আছে। মানে টাৰ্ণিং নহয় আৰু এই শিৱ মন্দিৰটো অকণমান আগলৈ ৰখি আছে ফ্লেটটোৰ ওচৰত। তেতিয়া ৰখি থাকিম তাৰপৰা মই তেতিয়া সেই তিনিআলিটোৰ পৰা আহিছোঁ। তেতিয়া মই ল'ৰাকেইটা দেখি পেলাই মই বোলো এইকেইটাই হ'ব চাগে দেই, এইফালে বুক কৰিছে। মই আকৌ আহিছোঁ, আহি পেলাই তেওঁলোক হেৰি কৰিছোঁ। তাৰপৰা ল'ৰাটোক এই বগা টি চাৰ্ট পিন্ধি আছে, বগা ক্ষীণকৈ ল'ৰাটো বগাকৈ। তাৰপৰা তেহেঁতি কৈছে ৰেপিডো বুক কৰিছে। মই বোলো আহক, তাৰপৰা ভিতৰলৈ সোমাই আহক, আপুনি আহিব নোৱাৰে। তাৰপৰা ভিতৰত গৈ লগাইছোগৈ বিলিং